নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ আপোনালোক যিসকল ভিউৱাৰ্ছ আছে সদায় আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায়, লাইক এটা কৰি যায় আৰু যিসকল নতুনকৈ আহিছে আপোনালোক চেনেলটোলৈ সেইসকলক মই এটা অনুৰোধ কৰিম, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যিহেতু এতিয়া আপোনালোকে গম পায় চৰকাৰ কোনে গঠন কৰিব, এইবাৰ বিজেপি চৰকাৰ NDA কেনেদৰে আসন লাভ কৰিলে আৰু তেওঁলোকে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি যিসমূহ প্ৰতিশ্ৰুতি, এতিয়া চৰকাৰী ঘৰৰ বাবে বহুত বেছি ভাল খবৰ ওলাবলৈ গৈ আছে। শেষৰলৈকে ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে যে চৰকাৰী ঘৰ আপোনালোকে কোনসকলে পাব, লিষ্ট কেনেকুৱা কি, সকলোখিনি বিষয়খিনি আপোনালোকক জনাবলৈ গৈ আছোঁ। এতিয়া কথাটো হ'ল কি, আপোনালোকে নিশ্চয় গম পায় নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা চৰকাৰখনে বহুতসমূহ প্ৰতিশ্ৰুতি দিছিলে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত নতুনকৈ দিয়া, আত্মনিৰ্ভৰশীল আঁচনি নতুনকৈ দিয়া, লাখপতি বাইদেউ 25,000 কৰি দিয়া, নিযুত মইনা, নিযুত বাবু আৰু ইয়াৰ সমান্তৰালকৈ যদি আপুনি চায় তেনেহ'লে বহুতখিনি সেয়া চাকৰি ক্ষেত্ৰতে হওক বা এই যি চৰকাৰী ঘৰৰ ক্ষেত্ৰতে হওক, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বহুতখিনি আপডেট দিছিলে। চ' সেই আপডেট অনুসৰি এতিয়া আপোনালোকৰ মূল বিষয়টো হৈছে যে চৰকাৰী ঘৰ আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। চৰকাৰী ঘৰৰ কথাও পিছ পৰি থকা নাছিলে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে নিৰ্বাচনৰ পিছতে প্ৰায় লাখ লাখ পৰিয়ালে, লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। এতিয়া কোনসকলে পাব? আপোনালোকে জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত আপোনালোকৰ ঘৰলৈ চৰকাৰৰ ফালৰ পৰা, পঞ্চায়তৰ ফালৰ পৰা লোক আহিলে, আপোনালোকৰ লিষ্টত নাম আহিলে, নাম অহাৰ পাছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ল। ভেৰিফিকেশ্যন কেনেদৰে হ'ল? আপোনালোকক পুনৰ ফটো মাৰিলে, আপোনালোকৰ বেংক পাছবুক ল'লে, চাউল কাৰ্ড ল'লে, জব কাৰ্ড ল'লে। যিহেতু জব কাৰ্ডটো ল'বই, জব কাৰ্ডটো আপোনালোকৰ থাকিবই লাগিব, কাৰণ কেলৈ ঘৰ যেতিয়া আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিব, ঘৰৰ লিষ্টত নাম অহাৰ পাছত ঘৰৰ কাম কৰিবৰ বাবে জব কাৰ্ড লাগে, যিহেতু জব কাৰ্ডত কেইদিনমান তেনেদৰে ধৰি দিয়া হয়। তো এতিয়া কথাটো হ'ল কি, যেতিয়া নেকি এইখিনি লিষ্ট ওলালে, লিষ্ট অহাৰ পাছত এতিয়া পিছৰ পৰ্যায়ত এনেকুৱা এটা খবৰ আহিলে যে বহুতো পৰিয়ালে জিঅ'টেক এনেদৰে কৰিলে, আজি তেওঁলোকে সখী বাইদেউসকলক দিছিলে কাৰোবাৰ ধৰি লওক ভঁৰাল ঘৰটোকে অলৰেডি ইতিমধ্যে তেওঁলোকে পকী ঘৰ আছে বা এবাৰ তেওঁলোকে চৰকাৰী ঘৰ পালেই, সেইসকল লোককে ফটো মাৰি দিলে। তো পিছৰ পৰ্যায়ত সেইখিনি কথা ওলোৱাৰ পাছত এইটো ঘোষণা কৰিলে যে যেতিয়া ঘৰ দিয়া হ'ব, লিষ্ট ওলাব, তেতিয়া আকৌ ভেৰিফিকেশ্যন কৰা হ'ব প্ৰকৃততে সেই হিতাধিকাৰী বা সেই হিতাধিকাৰীজন ঘৰ পাবলগীয়া যোগ্য হয় নে নহয়। তেতিয়া কথাটো হ'ল, যদি কোনোবাই তেনেদৰে খেৰী ঘৰ হওক, কোনোবাই নিজৰ ভঁৰাল ঘৰ হওক, এনেদৰে কোনোবাই যদি পকা ঘৰ থকাৰ পাছতো এনেকুৱা ধৰণৰ কিবা চালিত তেওঁলোকে ফটো মাৰি দিছিলে, সেইসকলৰ লিষ্টৰ পৰা নাম বাদ পৰিব। এতিয়া আকৌ নতুনকৈ যিসকল হিতাধিকাৰী পাবলগীয়া আছে অতি সোনকালে অতি সোনকালে পাবলৈ গৈ আছে। চৰকাৰ গঠন কৰিব, গঠন কৰাৰ পাছত যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এটা এটাকৈ সেইখিনি প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব। আৰু এইটো কৈছে যে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যাওঁতে দুই এদিন হয়তো আগা পিছা হ'ব, যিকোনো এটা আঁচনিৰ ক্ষেত্ৰতে হওক, যিকোনো এটা বিষয়ৰ ওপৰত। তো আগন্তুক সময়ত সকলোখিনি ভালদৰে কাম কৰা হ'ব। এতিয়া কথাটো হ'ল কি, এতিয়া ধৰি লওক লাখ লাখ হিতাধিকাৰীৰ বাবে আহিব ঘৰ। তো এইটো এনেকুৱা নহয় যে একেবাৰে সকলো হিতাধিকাৰীয়ে পাব। এতিয়া ধৰি লওক এখন পঞ্চায়তত আছে 10জন লোকে পাবলৈ, এখন ৱাৰ্ডত পঞ্চায়তত আছে 20জন 30জন, যি যেনেদৰে নহওক এটা ৱাৰ্ডত পাবলগীয়া আছে পৰিয়াল ধৰি লওক 10টা বা 15টা, কিন্তু ঘৰ আহিব ধৰি লওক 6টা। তেনেহ'লে একেলগে পাব নেকি? একেলগেতো পোৱা সম্ভৱ নহয়। তো কথাটো হ'ল কি, যি জিঅ'টেক কৰিছিলে বা যি তেওঁলোকে সেইখিনি আবেদন কৰিছিলে, আবেদনৰ ভিত্তিতে যিসকলক দিয়া হ'ব ঠিক তেনেদৰেই তেওঁলোকক সেইখিনি বাছনি কৰি দিয়া হ'ব। আৰু পৰ্যায়ক্ৰমে যিহেতু এতিয়া অসম চৰকাৰ আমি যদি চাওঁ, পূৰ্বতে যিসমূহ ঘৰ তেনেদৰে তেওঁলোকৰ আহিছিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টন কৰিছিলে, সকলোখিনি তেওঁলোকে ভালকৈ সেইখিনি পৰিচালনা কৰাৰ বাবে এই যি আগন্তুক সময়ত তেওঁলোকক কি কৰা হ'ব, এই যি কেন্দ্ৰীয় চৰকাৰে আপোনালোকক ৰাজ্য চৰকাৰক বহুত ভালেখিনি তেওঁলোকে সেইখিনি কি কৰিব, ঘৰ দিব। তো সেইকাৰণে সকলোখিনি কাম আগন্তুক সময়ত ভালদৰে আহিবলৈ গৈ আছে। চৰকাৰী ঘৰ আপোনালোকে পাবলৈ গৈ আছে।
তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আগন্তুক সময়ত আপোনালোকক নতুন খবৰ আহিলে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে